চাওক যিহেতু মাজত মাত্ৰ কেইটামান ক্ষণৰ পাছতেই মহা অম্বুবাচী মেলাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে দেশ বিদেশৰ সাধু সন্যাসীসকলে আহি কামাখ্যা ধামত ভিৰ কৰিছে সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মা কামাখ্যাৰ মূল দুৱাৰ বন্ধ হোৱাৰ পূৰ্বে মা কামাখ্যাক দৰ্শন কৰিবৰ বাবে এতিয়া ভিন্নজন আহি কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে মই বৰ্তমান যিহেতু নাৰ্চাৰী পইণ্টৰ পৰা মা কামাখ্যালৈ যোৱা যি পথছোৱাত উপস্থিত আছো মই সমগ্ৰ পথছোৱাৰ পৰিৱেশ দেখাবলৈ কিছু চেষ্টা কৰি মোৰ সহযোগী মিনময় আছে মিনময় সহায় কৰিব আৰু এয়া হৈছে যি নাৰ্চাৰী পইণ্টৰ পৰা মা কামাখ্যা মন্দিৰলৈ পদযাত্ৰাৰে যি সকল ভক্ত আগবাঢ়িছে এই ভক্তসকলৰ আগবঢ়া এই পথছোৱা আৰু এটা কথা কিন্তু পূজা উল্লেখ কৰিব লাগিব প্ৰশাসনৰ তৰফৰ পৰা সমান্তৰালভাৱে মন্দিৰ কমিটিৰ তৰফৰ পৰা কিন্তু এটা কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে নাৰ্চাৰী পইণ্টৰ পৰা যি মা কামাখ্যা ধামলৈকে এই উঠি যোৱা পথছোৱাত সম্পূৰ্ণ কাৰ্পেটিঙৰ ব্যৱস্থা কৰা হ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যাতে ভক্তসকলৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় কিন্তু আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল যিহেতু আজিৰ দিনটোত নাৰ্চাৰী পইণ্টৰ পৰা ভক্তসকলে পদযাত্ৰাৰে কামাখ্যালৈ আগবাঢ়িছে সমান্তৰালভাৱে তেওঁলোকে যি চেণ্ডেল জোতা যি হওক পিন্ধি আহিছিল সেই চেণ্ডেল জোতা কিন্তু তেওঁলোকে নাৰ্চাৰী পইণ্টৰ যি উৰণ সেতুৰ তলতে থৈ অহা পৰিলক্ষিত হৈছিল আৰু তাৰ পাছত তেওঁলোকে যিহেতু নাৰ্চাৰী পইণ্টৰ পৰা কামাখ্যা ধামলৈ পদযাত্ৰাৰে ভক্তসকল আগবাঢ়িছিল সেই পথছোৱা মই দেখাবলৈ মোৰ সহযোগী মিনময়ক অনুৰোধ জনাইছো বৰ্তমান সময়তো কিন্তু কোনো কাৰ্পেটিঙৰ ব্যৱস্থা কৰা দেখা নাই আৰু এনেধৰণে আচলতে বৰ্তমান সময়ত যিহেতু যথেষ্ট গৰম হৈছে গৰমত এফালে পকাৰ গৰম আনফালে ভক্তসকলে মা কামাখ্যা দৰ্শনৰ বাবে যিহেতু আহি আছে দেখিবলৈ পোৱা গৈছে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এটা কথা কিন্তু উল্লেখ কৰিব লাগিব মাজে মাজে বিভিন্ন স্থানত যিহেতু পানীৰ ব্যৱস্থা কৰা হৈছে যাতে পথছোৱা তিয়াই ৰাখিব পাৰে সেইলৈ যিহেতু যি পানীৰ ব্যৱস্থা কৰাও দেখিবলৈ পোৱা গৈছে অন্যথা এই পথছোৱাৰ সমগ্ৰ অঞ্চলটোত দেখিবলৈ পোৱা গৈছে এতিয়া চাৰিওফালে দুয়ো কাষে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ দোকান পোহাৰ দেখিবলৈ পোৱা গৈছে মেলা দেখিবলৈ পোৱা গৈছে যিহেতু প্ৰত্যেকবাৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহয় এবাৰো এনেধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন দোকান পোহাৰসমূহ বহাত পৰিলক্ষিত হৈছে যথেষ্ট ভক্তসকল আহিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্নজনৰ সৈতে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু মা কামাখ্যা দৰ্শন কৰি আহিছে কেনেকুৱা অনুভৱ আৰু এই পদযাত্ৰাৰে আগবাঢ়িছে আকৌ নামি আহিব লগা হৈছে একে পথে ভাল লাগিছে ধুনীয়াকৈ মানে হেৰি কৰিছে আয়োজনটো ভালে লাগিছে আমাৰ ভিতৰলৈকে গৈছোঁ ভালে লাগিছে কিন্তু আৰু এটা কথা লগতে সুধিব বিচাৰিম যি এই পথছোৱা আছিল এই পথছোৱা সম্পূৰ্ণ কাৰ্পেটিঙৰ ব্যৱস্থা কৰাৰ কথা কৈছিল কিন্তু এতিয়া পৰ্যন্ত কোনো ধৰণৰ কাৰ্পেটিঙৰ ব্যৱস্থা কৰা হোৱা নাই যোৱাবাৰ আমি আহিছিলোঁ কাৰ্পেটিং আছিলে তো পানী দি ঠাণ্ডা কৰি থোৱা আছিলে কিন্তু এতিয়ালৈকেতো কৰাই নাই আজিৰ পৰা আৰম্ভ হ'বই মেলা এইটোতো ক'ব নোৱাৰিলোঁ কি কৰিলোঁ হৈছে খালী ভৰিত আহিব লগা হৈছে ৰ'দ দিলে তো আৰু অসুবিধা হৈ যায় ভৰি পূৰা একদম পাথৰবিলাক সোমাই নহয় কোমল কোমল সৰু ভৰিবিলাকত সোমালে কিমান কষ্ট পায় সেইটোৱে আজি চাগে কৰিব নেকি আজি ৰাতিৰ ভিতৰত চাগে কৰিব নেকি নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে ভক্তগণ যিহেতু বিভিন্ন স্থানৰ পৰা অহা পৰিলক্ষিত হৈছে কিন্তু এটা কথা মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যি পথছোৱাত আমি বৰ্তমান সময়ত আহি আছোঁ এই পথছোৱাত যিহেতু নাৰ্চাৰী পইণ্টৰ যি উৰণ সেতুৰ তলতেই যিসকল ভক্তসকলে তেওঁলোকৰ জোতা চেণ্ডেল খুলি থৈ আহিছে আৰু সেয়া প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা আছিলে অন্যথা এই পথছোৱাত সম্পূৰ্ণ কাৰ্পেটিঙৰ ব্যৱস্থা কৰাৰ কথাও স্পষ্টভাৱে উল্লেখ কৰা হৈছিল কিন্তু বৰ্তমান সময়লৈকে দেখিবলৈ পোৱা গৈছে যিহেতু আজিৰ পুৱাৰে পৰা যিহেতু ভক্তৰ অগণন ভিৰ এই পথছোৱাইদি হৈ আছে কিন্তু দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ কাৰ্পেটিঙৰ ব্যৱস্থা কৰা হোৱা নাই আৰু আনহাতে কিন্তু দুয়ো কাষে দেখিবলৈ পোৱা গৈছে যেনে ভক্তৰ অসুবিধা নোহোৱাকৈ যাতে ভক্তসকলে খোৱা পানী পায় সমান্তৰালভাৱে যি জলযোগৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে কিছু ভক্তগণ আছে আমি কথা পাতিবৰ কাৰণেও চেষ্টা কৰিম যিহেতু বিভিন্নজনে মা কামাখ্যাৰ দৰ্শন কৰি উভতি অহা পৰিলক্ষিত হৈছে আৰু কিছু সংখ্যক যিহেতু কামাখ্যা দৰ্শনৰ বাবে আহি আছে আৰু মাজত মাত্ৰ
ক্ষণ আৰু 6 বজাৰ লগে লগে যিহেতু এই পথছোৱাও বন্ধ কৰি দিয়া হ'ব সাধাৰণ লোকৰ বাবে এই পথছোৱা খোলা নাথাকিব আনহাতে যিহেতু আজি সন্ধিয়া ভাগত অথবা ৰাতিৰ ভাগত 9:08:42 যিহেতু প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মাৰ মূল দুৱাৰ বন্ধ কৰি দিয়া হ'ব আৰু তাৰ লগে লগে যিহেতু মা কামাখ্যাক দৰ্শনৰ বাবে দৰ্শন কৰাৰ বিপৰীতে মাত্ৰ প্ৰদৰ্শন কৰিব পাৰিব সমান্তৰালভাৱে আজিৰ দিনটোত যিহেতু যথেষ্ট ভক্তৰ আগমন দেখিবলৈ পোৱা গৈছিল লক্ষাধিক ভক্তৰ আগমন দেখিবলৈ পোৱা গৈছিল আমি অকণমান কথা পাতিম বাইদেউ ক'ৰ পৰা আহিছে আমি तो कुछ भाषा ही बुझना हम लोग कुछ बिहार से आए वेस्ट बंगाल से पहली बार है क्या पहली बार है कैसा लगा बहुत अच्छा लगा इस মানে এখানকার পরিষেবা খুবই ভালো अकेले हैं না না हम लोग सब लोग साथ कैसा लगा बहुत अच्छा लगा पहली बार है নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছো কি कहना चाहते मैं ये बोलना चाहता हूँ मैं तो ये लेके 4-5 बार हो गया मैं तो कोशिश करता हूँ हर साल आने का लेकिन कभी कभी हो नहीं पाता है लेकिन बहुत ही बढ़िया है बहुत ही अच्छा है यार की और मैं ये संवाद देना चाहता हूँ जो ऑल इंडिया का हर धर्म से यहाँ पे आना चाहिए थैंक यू धन्यवाद ज्ञापन কৰিছো क्या कहना चाहते मैं कहना चाहता हूँ माँ कामाख्या जब तक नहीं बुलाएगा यहाँ पे ऐसा शक्ति है जो 12 पीठ का बहुत बड़ी शक्ति है आसाम के जो भी हो इंडिया नॉर्थ पूरा वर्ल्ड से यहाँ आना चाहिए माँ का दर्शन करना चाहिए जो भी मनोकामना माँ पूरी कर देती है जय कामाख्या माँ কামাখ্যা আমি বিভিন্ন জনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছো कहाँ से मैं उत्तर प्रदेश जिला मुरादाबाद के नजदीक बिजनौर हरिद्वार के पास से पड़ता है ओल्ली तरफ मेरा नाम मुनेश कुमार है कैसे कहेगा माँ के दरबार में आके धन्य हो गए माँ ने अपने पास बुलाया और वो ऊर्जा एनर्जी वो फील करी 22 स्तंभ में एक शक्ति है जो हर किसी को यहाँ पे खींच के लाती है बहुत अच्छा लगा माता का दरबार में और जो हमें महसूस हुआ जो अनुभव हमने पाया वो किसी ने अच्छे ने ना पाया होगा सच्चे मन के अच्छे मन से अपने मन से माता ने हमें अच्छे अपना आशीर्वाद दिया है बहुत अच्छा आशीर्वाद दिया है ধন্যবাদ জ্ঞাপন কৰিছো আৰু যেহেতু দেখিবলৈ পোৱা গৈছে বিভিন্ন ভক্ত প্ৰাণ ৰাইজ বিভিন্ন স্থানৰ পৰা আহিছে আৰু মা কামাখ্যাৰ আশীষ লৈ তেওঁলোকে যি শান্তি লাভ কৰিছে সেই শান্তিৰ বাবে প্ৰত্যেকজন যেহেতু ৰাইজক তেওঁলোকে বিশেষ আহ্বান জনাইছে যে মাৰ কাষলৈ আহি মাৰ সেই শক্তি যদি অনুভৱ কৰে নিশ্চিতভাৱে তেওঁলোকৰ যি মনোকামনা পূৰ হোৱাৰ কথাও ভক্তগণে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে যিহেতু কামাখ্যা ধামত যি নীলাচলৰ বুকুত মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান ক্ষণ থকাৰ সময়খিনিতে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত যিহেতু ভক্তপ্ৰাণ ৰাইজৰ অগণন ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এই অগণন ভিৰ সমান্তৰালভাৱে নাৰ্চাৰী পইণ্টৰ পৰা কামাখ্যা মাৰ দৰ্শনলৈকে যিহেতু পদযাত্ৰাৰে তেওঁলোক আগবাঢ়িছে তেওঁলোক যথেষ্ট সংখ্যক লোক উভতি আহিছে যে মা কামাখ্যা দৰ্শন কৰি সমান্তৰালভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত ভক্তসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে আমি যেহেতু কিছু আগুৱাই যাবলৈ চেষ্টা কৰি আছো যেহেতু আমি নাৰ্চাৰী পইণ্টৰ পৰা যিসকল ভক্তসকলৰ সৈতে সংগস্বৰূপে আমি খোজকাঢ়ি আহিবৰ কাৰণে চেষ্টা কৰিছোঁ তেওঁলোকৰ লগত আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিছোঁ আমি বিভিন্ন ভক্তগণ ৰাইজ যিহেতু মা কামাখ্যা দৰ্শন কৰি আহিছে আমি কিছু কথা পাতিবৰ কাৰণেও যত্ন কৰিম যিহেতু বিভিন্নজন লোক অহা দেখিবলৈ পোৱা গৈছে আমি কিছু নিশ্চিতভাৱে কথা পাতিম বাইদেউ ক'ৰ পৰা আহিছে নৰ্থ গুৱাহাটী কেনেকুৱা অনুভৱ ভাল লাগিছে এতিয়া এটা কথা সুধিব লাগিব যিহেতু বিভিন্ন স্থানৰ পৰা দেশ বিদেশৰ ভক্তগণ ৰাইজৰ সমাগম ঘটিছে কিন্তু আমি যিহেতু কামাখ্যাৰ মাৰ ভূমিত জন্মগ্ৰহণ কৰা হিচাপে গৌৰৱৰ ভাল লাগিছে বহুত হয় বহুত দূৰৰ পৰা ভক্ত আহিছে ভাল লাগিছে আহি কিনে এইবাৰ ফাৰ্ষ্ট আহিছো বহুত ভাল লাগিছে ঠিক আছে ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছো দেখিবলৈ পোৱা গৈছে বিভিন্নজন ভক্ত যদিও প্ৰথমবাৰ আহিছে কিন্তু বিভিন্নজন ভক্তৰ মনত দেখিবলৈ পোৱা গৈছে উৎসাহ আনন্দ দাদা ক'ৰ পৰা আহিছে মই ৱেষ্ট বেংগলৰ পৰা আহিছোঁ হয় কেনেকুৱা লাগিছে মই তো ভাল ভাল বহুত ভাল তলৰ পৰা যিহেতু খোজ নহয় মই তো আগতে গৈছিলোঁ এতিয়া মই খোজকাঢ়ি গৈ আছোঁ তলত বহুত ভাল লাগিছে এইটো দৰ্শন বি কৰিলে অ'কে থেংক ইউ নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে এনেধৰণে বিভিন্নজন ভক্তগণ ৰাইজে এনেধৰণে পদযাত্ৰাৰে যিহেতু কামাখ্যা মাৰ দৰ্শনৰ বাবে অহা পৰিলক্ষিত হৈছে আমি অকণমান আপোনাৰ ওচৰলৈ আহিব পাৰিছোঁ ক'ৰ পৰা আহিছে তেজপুৰৰ পৰা কেনেকুৱা অনুভৱ
বহুত ভাল লাগিছে 8 বছৰৰ পাছত আহিছো 8 বছৰৰ পাছত হয়। আহিছে কি আশা লৈ আহিছে কেনেধৰণৰ আশা বহুত আছে হয় হয় কি ক'ব মানে কম কি আৰু দেশখনৰ যিটো অৱস্থা হৈ আছে মুঠতে জুবিনদাৰ ই লাগে আৰু ন্যায়টো লাগে সেইকাৰণে আহিছো মাৰ ওচৰত প্ৰাৰ্থনা কৰিছো জুবিনদাই ন্যায় পাওক সেইটোৱে মোৰ ক'ৰ পৰা আহিছে মই তেজপুৰৰ পৰা তেজপুৰ পৰুৱাৰ পৰা আপোনাৰ নামটো পদম বাহাদুৰ চেত্ৰী হয় জুবিন দাই ন্যায় পাব লাগে ন্যায় পাব লাগিব তাৰ ওচৰতে মাৰ ওচৰত প্ৰাৰ্থনা কৰিব আহিছো যে তেওঁক দিব লাগে তেওঁ ঢুকোৱাৰ 1.5 মাহ 2 মাহ আগত লগ পাই আহিছিলো মানুহজন হঠাৎ সেইটো হ'ল বুলি কোৱাত আজিলৈকে অন্তৰ কান্দিয়ে থাকে হয় নে নহয় আৰু কি ক'ম ইমানে আৰু নিশ্চিতভাৱে হয়। মাৰ ওচৰলৈ আচলতে যি মনোকামনা লৈ আহে সেই মনোকামনা আচলতে পূৰণ হয় বুলি কয় হয়, আপুনি নিশ্চয়, আপুনি নিশ্চয়। ভাবেনে জুবিন দাই ন্যায় পাব নিশ্চয় পাব মই 79 বছৰ বয়স হ'ল মই আজি 15 বছৰৰ পৰা মাৰ ওচৰত আশা লৈ আহোঁ প্ৰত্যেক বছৰ মই আশা পূৰণ হয় মই বেমাৰী মানুহ নোৱাৰো আহিব তবু মই আজি 3-4 জাগাত বহি বহি মই মাৰ চৰণত লগ পাইছো মাক লগ বাহিৰৰ পৰা লগ পাই দৰ্শন কৰি আহিছো সেইটোৱে আৰু ধন্যবাদ জ্ঞাপন কৰিছো এয়া আচলতে কামাখ্যা মাৰ অনুৰাগী ভক্তৰ সমান্তৰালকৈ কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুৰাগী যিহেতু বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন লোক আহিছে অকণমান মই আপোনাৰ সৈতে কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে মই আহিছোঁ আপোনাৰ বঙাইগাঁৱৰ পৰা হয় আমি দৰ্শন কৰি আহিলোঁ হয় কেনেকুৱা অনুভৱ যিহেতু পদযাত্ৰাৰে আগবাঢ়িছে নাই ভালে লাগিছে মানে সেই ভাগৰটো অনুভৱ কৰা নাই মাৰ কাষত আহি কেনে ভালে লাগিলে আমাৰ তাকে কি ক'ব ভালে লাগিছে ভিৰ ইমান নাই এইটো ভাল ৰাতিপুৱাৰ ভাগত সেইটোৱে পুৱাৰ ভাগতে আহিছে পুৱাৰ ভাগতে আহিছে ধন্যবাদ জ্ঞাপন কৰিছো আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা যিহেতু বিভিন্নজন লোক কামাখ্যা মাৰ দৰ্শনৰ বাবে যিহেতু আহিছে আৰু বিভিন্নজনে কামাখ্যা মা দৰ্শন কৰি উভতি আহিছে দাদা দেৱী মাৰ দৰ্শন হৈছেনে হৈছে প্ৰথম কেনেকুৱা অনুভৱ ভাল অনুভৱ মই GMCৰ পৰাই তো আমি অলপ চাইও আছো এইবিলাক চাফ চিকুণ এইবিলাক ভাল বহুত ভাল আৰু চব ব্যৱস্থা বহুত ভাল আছে আৰু চব ব্যৱস্থা চিকুণৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে যথেষ্ট আমাৰতো ৰেংকো 44 হয় আৰু এইবাৰতো আমি টপ 10ত আহিব চেষ্টা কৰি আছো তো বহুতে চাফ চিকুণ হৈ আছে মাল্টিপল শ্বিফ্টছত আমি কাম কৰি আছো আৰু মানে আমাৰ ৱাৰ্কাৰ্ছবিলাকে এতিয়া আমাৰ শ্বিফ্ট শেষ হ'ল এতিয়া আকৌ আহি গ'ল অলৰেডি মানুহ এইটো এনি টাইম মানে আমাৰ জাবৰ কালেকশ্যন হৈয়ে আছে আপুনি চাই আছে চাগে গাড়ী অহা যোৱা কৰি আছে এইখিনি নিশ্চিতভাৱে আমাৰ চকুত পৰিছে কিন্তু এইখিনিতে যদিও বিভাগীয় নহয় আমি এটা কথা সুধিব বিচাৰিম এই পথটো কাৰ্পেটিঙৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছিল কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ কাৰ্পেটিঙৰ ব্যৱস্থা দেখিবলৈ পোৱা এইটো বিষয়তে আমাৰ GMCটো আমি চাফ চিকুণ আৰু চেনিটেশ্যনটো চাওঁ এইটো চাগে DC অফিচৰ কোনোবা অফিচিয়েলক সুধিলে মে বি আজিতো ৰাতিৰ পৰাই হ'ব অম্বুবাচী লাগিব মেইন তো মে বি টিল দেন হৈ যাব হোপফুলি নাজানো থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যথেষ্ট ভক্তগণ ৰাইজৰ সমাগম হৈছে সমান্তৰালভাৱে চাব লাগিব যিহেতু প্ৰশাসনৰ তৰফৰ পৰাও বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বিভিন্ন ধৰণে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা নহয় সেইলৈ খুব সুন্দৰকৈ পৰিৱেশটো পাৰ হৈ যাবৰ বাবে অম্বুবাচীৰ সময়খিনিত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল বিভিন্ন ধৰণে সংবাদ মাধ্যমৰ যোগেদিও জনাইছিল প্ৰায় 500তকৈও অধিক যিহেতু CCTV কেমেৰাৰ সমান্তৰালকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত যাতে সকলোখিনি সুচাৰুৰূপে পৰিগণিত হৈ যায় কোনো কাৰণে যেনে মা কামাখ্যাৰ দেৱালয়ত এক অপৰিষ্কাৰ অৱস্থাত থাকিব নালাগে সেইলৈ দেখিবলৈ পোৱা গৈছে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু নিশ্চিতভাৱে GMCৰ কৰ্তৃপক্ষসকলেও দিনৰ এই সময়ছোৱাত বিভিন্ন ধৰণেৰে তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো চকু দিয়া পৰিলক্ষিত হৈছে আৰু যথেষ্ট সংখ্যক ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে যিহেতু 6 বজাৰ লগে লগে কামাখ্যাৰ মাৰ দৰ্শনৰ বাবে নাৰ্চাৰী পইণ্টৰ পৰা অহা এই পথছোৱা বন্ধ কৰি দিয়া হ'ব क्या कहना चाहिए हमने क्या कहना यात्री हमारे यहाँ खुश मंगल दर्शन कर कर जाना चाहिए यात्रियों को कहाँ से हम बाबा दिल्ली से आपका नाम अजय नाथ जय भगवती मैया की क्या नाम है अपना मेरा नाम दिव्या लक्ष्मी पर माता पिता की सेवा करना ठीक है और जा काम से हिम्मत नहीं हारना जय माता ধন্যবাদ জ্ঞাপন কৰিছো দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ভক্তগণ লোকৰ যিহেতু সমাগম ঘটিছে সমান্তৰালভাৱে যিহেতু
মন্দিৰ পৰিচালনা কমিটিৰ সমান্তৰালকৈ প্ৰশাসনৰ তৰফৰ পৰাও যিহেতু বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে এই পদক্ষেপক লৈ এতিয়া কামাখ্যা মাৰ যি দৰ্শনৰ বাবে প্ৰতিজন ভক্ত ওলাই অহা দেখিবলৈ পোৱা গৈছে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ ভক্তগণৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলো আহিছে আমি কিছু দৃশ্য দেখাম এনেধৰণে দেখিবলৈ পোৱা গৈছে যিহেতু যি পদপথত খোৱা পানীৰ ব্যৱস্থা কৰাৰ সমান্তৰাল খোৱা পানীৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানৰ পৰা আৰু সমান্তৰালকৈ বিভিন্ন আচলতে ভক্তসকলৰ অসুবিধাৰ সন্মুখীন নহবৰ বাবে তেওঁলোকে বিভিন্ন ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে কি ক'ব? আমি ইয়াতে শিবিৰ বহাইছোঁ আমাৰ ইমামী লিমিটেড আমিনগাঁৱৰ পৰা যিমান আমাৰ ভক্তগণ আহি আছে চবকে আমি নেবু পানী বিস্কুটেদি সেৱা কৰি আছোঁ আৰু মাৰ আশীৰ্বাদ চবৰ ওপৰত থাকে এইটোৱে আমি অনুৰোধ কৰিলোঁ আৰু চবৰ আগত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে জয় মা কামাখ্যা এনেধৰণে আচলতে ভক্তক নেমু পানী বা বিশুদ্ধ পানী যোগান ধৰি বিভিন্ন সংস্থাৰ তৰফৰ পৰা বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা সহায় কৰা পৰিলক্ষিত হৈছে বিভিন্ন আৰু পূৰ্বতেও দেখিবলৈ পোৱা গৈছিল বিভিন্ন লোকসকলে আহি কামাখ্যাৰ মাৰ যি অম্বুবাচীৰ প্ৰস্তুতি বুজ লোৱা পৰিলক্ষিত হৈছিল কালিৰ দিনটোতো যিহেতু দেখিবলৈ পোৱা গৈছিল কেন্দ্ৰীয়